তোমাক দেখাৰে পৰা মই খাব পৰা নাই, শুব পৰা নাই, বহিব পৰা নাই, থিয় হ'ব পৰা নাই, আনকি মই হেৰি কৰিবও পৰা নাই। কিনো হৈছে বাৰু কওকচোন? আপোনাৰ বয়স বাঢ়ি আহিছে মানে ফটোৱামিটো বেছি হৈ গৈছে, কৈছো নহয়। জানা এনেকুৱা লাগিছে যেন মই তোমাৰ ওচৰলৈ উৰি 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 যাম। হেৰি অকণ বলিয়া হৈছে নেকি বাৰু আপুনি? ধৰা মই অকণমান পাগলা হোৱা নাই, পুৰা পাগলা হৈছো। তোমাৰ ল'ৰাই কাণত ফোনটো লৈ গোটেই বিচনাখনত বাগৰি ফুৰিছে। তাৰ পেট কামুৰিছে নেকি? অৰা কি পেট কামুৰিছে? তাৰ বেমাৰ বেলেগ, ৰ'বলৈ সময় নাই বুজিছা নাই? বিয়া পাতিবই লাগে। খৰধৰ কৰা নহ'লে এই নীলাজ ইঠাকলাজ বাজে উৰা। আরে কাকতি দেখোন বজাৰ কৰিলে নেকি? নক'ব আৰু ডেইলি বজাৰ কৰাটো এটা ৰুটিনেই হৈছে। ফ্ৰেছ বস্তু নহ'লে ল'ৰা ছোৱালী হ'লে একো নাখায়। মোৰতো আৰু একপ চৰা ডেইলি দুবাৰ বজাৰ কৰিব লাগে। বেটা স্বৰ্গত ভৰি থৈ কথা নক'লে শান্তিয়ে নাপায়। আপোনাৰ চাগে বজাৰ কৰা হ'লেই, মোৰ আকৌ বজাৰ কৰিবলৈ মিনিমাম 2 ঘণ্টা লাগে। এতিয়া বজাৰ কৰা ল'ৰা এটাহে বিচাৰি ফুৰিছো, বুজিছেনে? ভাল। পাহৰিছিলোৱে। কি এই মাকালো গ্ৰীণ টিটো 5 কিলো ল'ব লাগে, ক'ত পোৱা যায়? ইমান দামী চাহপাতটো আপুনি? নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে শুনিছে যে আমাৰ মৰমৰ অভিনেতা জয়ন্ত দাস আৰু এই পৃথিৱীত নাই। ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে, সকলোৱে পাইছে। তো আমি ভাবিলোঁ সেয়েহে আপোনালোকক এটা ভিডিঅ' কৰি জনাওঁ বুলি। আৰু তেওঁ অকল যে হাস্যৰসৰে যে ভিডিঅ' কৰিছিলে বা হেৰি কৰিছিলে সেয়া নহয়, অভিনয় কৰিছিলে তেওঁ। আৰু বহুকেইখন বোলছবিত অভিনয় কৰিছিলে। ভাল অভিনয় কিছুমান তেওঁ কৰি থৈ গৈছে, যাৰ বাবে আজি সকলো অসমবাসীয়ে বহুত দুখিত হৈছে তেওঁৰ মৃত্যুত। হয়, মানুহ মৰণশীল, জন্ম মানেই মৃত্যু। যিয়ে জন্ম লৈছে তেওঁ মৃত্যুবৰণ কৰিবই লাগিব। কিন্তু কিছুমান মৃত্যুক আমি স্বীকাৰ কৰিব নোৱাৰোঁ, কিছুমান মানুহৰ মৃত্যুত হঠাৎ হোৱা মৃত্যুক। কাৰণ কিয় তেওঁৰ মৃত্যুৰ বয়স হোৱা নাই, তেওঁ অকণমান অসুস্থ হৈছিলে, সেই অসুস্থতাতে তেওঁ ঢুকাই থাকিলে। কিন্তু আমি মানি ল'বলৈ অকণমান টান লাগিছে। এনেকুৱা শিল্পীসকলক কিন্তু আমাৰ মাজৰ পৰা অতি সোনকালে বিদায় দিবলৈ আমাৰ বহুতেই বেয়া লাগে। তেওঁ যিহেতু এগৰাকী ভাল শিল্পী আছিলে, আৰু সেই শিল্পী থকা হেতুকে আজি সকলোৱে কিন্তু ভিডিঅ' কৰিবলৈ বাধ্য হৈছে। নিউজ চেনেলবোৰতো তেওঁৰ মৃত্যুৰ বাতৰি বাজিছে আৰু ইউটিউব চেনেলবোৰতো বাজিছে। গতিকে তেওঁ ইমানেই ভাল অভিনেতা এগৰাকী আছিলে, তেওঁক হেৰুৱাই আমি সঁচাকৈ বহুত আঘাত পাইছোঁ, বহুত মৰ্মাহত হৈছোঁ। তেওঁ বহুকেইখন বোলছবিত অভিনয় কৰাৰ উপৰিও ৰং চেনেলত প্ৰচাৰিত হৈ থকা ধাৰাবাহিক ভাড়াঘৰ বহু বছৰ চলিছিলে সেই ধাৰাবাহিকখন। আৰু সেই ধাৰাবাহিকখনত তেওঁ ইমানে হাস্যৰকৰ, ইমানে মানুহক আমোদ জনাইছিলে, ইমানে ফূৰ্তিকৰ, ইমানে হাস্যৰকৰ কথাবোৰ কৈছিলে। তেতিয়াৰ পৰা মানুহৰ কিন্তু মনত তেওঁৰ অভিনয় সাজ বহুৱাই থৈ গৈছিলে। ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে তেওঁৰ অভিনয় চাই ভাল পায়। আজি কিন্তু সকলোৱে তেওঁৰ মৃত্যুত উচুপি উঠিছে, সকলোৱে কিন্তু কান্দি উঠিছে, উচুপি উঠিছে। কাৰণ কিয় তেওঁক সকলোৱে কিন্তু ভাল পাইছিলে আৰু সকলোৰে মনত তেওঁ সাজ বহুৱাই থৈ গৈছে, আমাৰ মৰমৰ জয়ন্ত দা। তেন্তে ফ্ৰেণ্ড, আপোনালোকক মই কথাখিনি জনালোঁ, সকলোৱে হয়তো গম পাইছে আৰু বহুতে হয়তো গম পোৱা নাই। আৰু তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। কামনা কৰি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।